শ্ৰীমন্ত শংকৰ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা তেখেতৰ অংকীয়া সভাগ নাটক বন্দিপ্ৰসাদ কালীয় দমন কেলিগোপাল ৰুক্মিণীহৰণ পাৰিজাত আৰু ৰাম বিজয়। এই সভাগ নাটক অংকীয়া নাটকৰ ভিতৰত অন্যতম কেলিগোপাল নাটক ভাগ আমনি গাঁৱৰ সমূহ যুৱক যুৱতী ৰাইজ আই মাতৃ আৰু কণ কণ কইনাসকলৰ সৌজন্যত আজি চতুৰ্থবাৰৰ বাবে আমি ইয়াত ৰাস উৎসৱ উদযাপন কৰিছোঁ। এই ৰাস উৎসৱৰ উদযাপনৰ মাধ্যমেৰে আমাৰ অসমীয়া জাতিৰ যি কলা সংস্কৃতি গুৰুজনাই দি থৈ যোৱা যি আদৰ্শ, সেই আদৰ্শক আমি অনুকৰণ কৰি তেখেতৰ আদৰ্শ, তেখেতৰ কলা সংস্কৃতি জীয়াই ৰখাৰ মানসেৰে আমি আমাৰ আমনি গাঁৱৰ ৰাইজে আইসকলে যুৱক যুৱতীসকলে এই প্ৰয়াস কৰি আহিছোঁ। আমি যিমানখিনি পাৰিছোঁ প্ৰতি বছৰে এনেকৈ আমি উদযাপন কৰি আহিছোঁ। অৱশ্যে আমাৰ এইবাৰ কিছু অন্য কিবাতকৈ অলপ স্তীমিত হৈছে, কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত, তেখেতৰ মহাপ্ৰয়াণৰ পিছত আমাৰ ইয়াত কিছু প্ৰভাৱ পৰিছে। গতিকে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ আমনিবাসী ৰাইজে এই কেলিগোপাল নাটভাগ মঞ্চস্থ কৰা হৈছে। আমি আশা ৰাখিছোঁ আগলৈকো আমাৰ আমনি গাঁৱৰ ৰাইজে যুৱক যুৱতীয়ে এনেধৰণেৰে এই অনুষ্ঠান অব্যাহত ৰাখিব। আমি ইয়াৰ মাজেদি গুৰুজনাৰ এই অংকীয়া নাটভাগৰ মাধ্যমেৰে আমাৰ অসমীয়া সমাজখনত ধৰ্ম সংস্কৃতি আদি ৰক্ষা কৰাৰ লগতে আমাৰ সামাজিক দায়বদ্ধতা, আমাৰ যি কলা সংস্কৃতি ৰক্ষা কৰিবলৈ আমি আশা কৰি আহিছোঁ, প্ৰয়াস কৰি আহিছোঁ। উঠি অহা নৱপ্ৰজন্মক আমি আদৰ্শ দেখুৱাই যাম, এই আশা কৰি আমাৰ এই অনুষ্ঠান পাতিবলৈ আমি আৰম্ভ কৰিছোঁ। কিমান বছৰ ধৰি এটা উদযাপন কৰা হৈ আছে? আমাৰ এইটো চতুৰ্থ বছৰ। যোৱা 3 বছৰ আমি কৰিলোঁ, এইবাৰ আমি চতুৰ্থবাৰ কাৰণে আমি আয়োজন কৰিছোঁ। চৰকাৰে আৰ্থিক সাহায্য কৰাইছে? আমি বৰ্তমানলৈকে আৰ্থিক সাহায্য পাইছোঁ, কিন্তু এইবাৰ আমাৰ অকণমান দুৰ্ভাগ্যৰ বিষয়, আমাৰ ৰাস উৎসৱ ভাগ প্ৰথম অৱস্থাত পাতাৰ মানস কৰা হৈছিল যদিও কিছু কথাৰ অসুবিধাৰ কাৰণে জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত মানুহৰ মনত অলপ বিৰূপ ভাৱ মন্তব্য অহাৰ কাৰণে বন্ধ কৰাৰ আশা কৰাত আহিবলগীয়া যি আমাৰ যিটো সাহায্য চৰকাৰৰ পৰা পোৱা 25,000 টকাটো আমি আমাৰ পৰা ঘূৰাই দিওঁ, কিন্তু তাৰ পিছতেই পৰৱৰ্তী সময়ত পুনৰ যুৱক যুৱতীসকলে সেই টকালৈ আশা নকৰি পুনৰ আমাৰ এই অনুষ্ঠান ভাগ পাতিবলৈ আয়োজন কৰিলে। কিন্তু আমাৰ কলিয়াবৰৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তদেৱে এই কথাত গম পাই তেখেতে যিমানখিনি পাৰে আমাৰ ঘূৰি যোৱা চেকখন ঘূৰাই দিয়াৰ প্ৰয়াস কৰিম বুলি কৈছে, আৰু লগতে তেখেতে 10,000 টকা আজি আমালৈ এই ৰাস উৎসৱৰ ভাগে আগবঢ়াইছে। যথেষ্ট মানুহৰ সমাগম হৈছে, কি ক'ব? ভাল লাগিছে। আমাৰ ইয়াতে প্ৰত্যেক বছৰে আমাৰ যথেষ্ট সমাগম হয়। এইবাৰ আৰু অলপ কমিছে, কিয়নো আজি ওচৰতে নিজ চিলাবন্ধা আমাৰ কটীয়া জেঙনি গাঁৱত তাতো ৰাস আছে। গতিকে ইমানখিনি হ'ব লাগিছিল, অন্য কিবা কিছু সংখ্যক অলপ কমিছে। আমি আশা ৰাখিছোঁ আমি সময়ত যদি এই অনুষ্ঠানভাগ পাতিব পাৰোঁ আমাৰ যথেষ্ট দৰ্শক পাম, কিন্তু আমাৰ এইবাৰ পলম হ'ল, আৰু ঠাণ্ডা পৰিছে। গতিকে কিছু সংখ্যক আমাৰ পূৰ্বতকৈ দৰ্শক কমিছে বুলি আমি আশা কৰিছোঁ। অদূৰ ভৱিষ্যতে আমি এনেধৰণে সময়মতে পতাৰ প্ৰয়াস কৰিম বুলি আশা কৰিছোঁ।